ইয়াৰ লগতে আমাৰ পোৰ্টেবল ৱাটাৰ ক্ৰাইচিছ এটা বৰ্তমান সময়ত অসমত চলি আছে ঠিক আছে এটা মানে এনেকুৱা এটা এমাৰ্জেঞ্চিৰ লগত আমি যুঁজি আছোঁ যিটো এমাৰ্জেঞ্চি বুলি আমি সাধাৰণ জনতাই আমি এইটোক মানে উপলব্ধিয়ে কৰা নাই আমি উপলব্ধি কৰা নাই কাৰণে চৰকাৰে ইয়াৰ কাৰণে ব্যৱস্থা লোৱা নাই আমি যেতিয়া মাত মাতিম ইয়াক আমাক শুদ্ধ বিশুদ্ধ পানী লাগে বুলি ক'ম তেতিয়াহে আমাক যোগান ধৰিব গাখীৰ কেঁচুৱাই কান্দিলেহে গাখীৰ পায় হয়নে সো আমি নিজে বুজি পাব লাগিব যে এইটো কিমান হাৰ্মফুল হয় তেতিয়াহে আমি ইনপুট দিব পাৰিম চৰকাৰক যে এইটো আমাৰ এই মানে প্ৰব্লেমটো যেটো আছে সমস্যাটো যেটো আছে আমাৰ হলনি হ'ব লাগে কাৰণ কি আপোনালোকে দেখিছেনে আমাৰ দিনক দিনে ক্যান্সাৰ পেশেন্টস আমাৰ অসমত নৰ্থ ইষ্টত বাঢ়িব ধৰিছে আৰু সেই দৰে আমাৰ ক্যান্সাৰ হস্পিটেলছ বিলাকো বাঢ়িব ধৰিছে হয়নে নহয় কাৰণ কি পেশেন্টস আছে কাৰণে হস্পিটেলছ হৈছে ৰাইট সো এইটো এটা বহুত ডাঙৰ ক্ৰাইচিছ যেটো লগত আমি ভুগি আছো আমি যেটো পানী আমি ভাবো যে ক্যান্সাৰনো কিয় হ'ল ঠিক আছে বা এটোনো প্ৰবলেম কিয় হৈছে কিন্তু যেটো পানীয়ে খাই আছো আমি 23খন 24খন ডিস্ট্ৰিক্টৰ সেই পানীটোৱে ভাল নহয় ঠিক আছে সো এইটো এটা ডাঙৰ ক্ৰাইচিছ এই ক্ৰাইচিছটোৰ প্ৰতি আমি সজাগতা অনাটো প্ৰয়োজন ঠিক আছে এই ক্ৰাইচিছটোৰ প্ৰতি ওপৰত আমি মাত মতাটো উচিত ঠিক আছে আমাৰ লিডাৰ্ছ সকলে এইটো বস্তু বহুত সিৰিয়াসলি লোৱা উচিত কাৰণ কি আমাৰ স্বাস্থ্য ইয়াৰ লগত জড়িত হৈ আছে ওকে